মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 ইংলিছৰ লেসন 2 অৰ্থাৎ 2 নম্বৰ লেসন টম সয়াৰ এই লেসনটিৰ কুৱেশ্যনৰ আনসাৰ কেইটা মই তোমালোকৰ কাৰণে কুৱেশ্যন আনসাৰ কেইটা একেবাৰে শৰ্টকৈ লিখি আনিছোঁ আৰু মই তোমালোকক প্ৰতিটো কুৱেশ্যন আনসাৰ অসমীয়াত বুজাই দিম। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা, ঠিক আছে? আৰু তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্টলৈ যাব পাৰা বা ডেছক্ৰিপশ্যনত মই লিংক দি দিম। তাত গ'লে তোমালোকে ইংলিছৰ তোমালোকৰ যি 8টা পাঠ আছে গোটেইকেইটা পাঠৰ ভিডিঅ' পাই যাবা, ঠিক আছে? তাৰমানে প্লেলিষ্টৰ লিংক দি দিম। প্লেলিষ্টৰ লিংকত ক্লিক কৰিলে তোমালোকে গোটেইকেইটা পাঠৰ ভিডিঅ' পাই যাবা, ঠিক আছে? গতিকে তোমালোকে প্লেলিষ্টলৈ যাবা অৰ্থাৎ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি প্লেলিষ্টলৈ যাবা, ঠিক আছে? আৰু তাত গৈ যিটো পাঠৰ প্ৰশ্নোত্তৰ লিখিব বিচাৰা সেই পাঠৰ ভিডিঅ'কেইটা চাই প্ৰশ্নোত্তৰবিলাক লিখিবা, ঠিক আছে? ইয়াৰ পৰা তোমালোকৰ এক্টিভিটিজ আৰম্ভ হৈছে আৰু একেবাৰে ইয়াত গৈ শেষ হৈছে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, ঠিক আছে? তাৰমানে কোৱা হৈছে যে আমি কিমান বুজি পাইছোঁ জানো আহা। চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য অপশ্যনছ টু কমপ্লিট ইচ চেণ্টেন্স, ঠিক আছে? তাৰমানে ইয়াত তোমালোকক কৈছে যে এই যিকেইটা বাক্য আছে ন, এই বাক্যকেইটা সম্পূৰ্ণ কৰিবলৈ এই তলত দিয়া অপশ্যনবিলাকৰ পৰা শুদ্ধ অপশ্যনটো বিচাৰি উলিওৱা, ঠিক আছে? তোমালোকক ইয়াৰ পৰা শুদ্ধ অপশ্যন বিচাৰি উলিয়াবলৈ দিছে। তো এই বাক্যটোত চোৱা কি দিছে। অন এ ছেটাৰডে নাইট টম এণ্ড হাক ৱেণ্ট আউট টু ফাইণ্ড। টম আৰু হাকে কি বিচাৰি ওলাই গৈছিল? ইয়াত কৈছে মানে যে শনিবাৰে নিশা টম আৰু হাকে বিচাৰিবলৈ ওলাই গ'ল। কি বিচাৰিবলৈ ওলাই গৈছিল? হিডেন ট্ৰিজাৰ বিচাৰিবলৈ ওলাই গৈছিল, হয়নে? অৰ্থাৎ লুকাই থকা ধন, ঠিক আছে? ইয়াত 4টা অপশ্যন আছে। গোষ্ট মানে ভূত, ঠিক আছে? হিডেন ট্ৰিজাৰ মানে লুকাই থকা ধন। নেক্সট আছে থিপছ মানে চোৰ। নেক্সট আছে টুলছ মানে সঁজুলি, ঠিক আছে? তো এইকেইটাৰ ভিতৰত শুদ্ধ হৈ যাব অপশ্যন 2টো হিডেন ট্ৰিজাৰ। তোমালোকে উত্তৰত লিখিবা যে হিডেন ট্ৰিজাৰ, ঠিক আছে? তাৰপিছত বিত তোমালোকক দিছে টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ আৰ্মড উইথ এ pickaxe, a spade, a pickaxe and a spade, an axe and a spade, ঠিক আছে? ইয়াত তোমালোকক কৈছে যে টম আৰু হাকে ঘৰত এটা পিকেক্স লৈ প্ৰৱেশ কৰিছিল, এটা স্পেড লৈ প্ৰৱেশ কৰিছিল, আৰু ইয়াত কৈছে যে এটা পিকেক্স আৰু এটা স্পেড লৈ প্ৰৱেশ কৰিছিল, আৰু ইয়াত কৈছে যে এটা এক্স আৰু এটা স্পেড লৈ প্ৰৱেশ কৰিছিল। তো টম আৰু হাকে ঘৰত কি লৈ প্ৰৱেশ কৰিছিল? এটা পিকেক্স লৈ প্ৰৱেশ কৰিছিল আৰু এটা স্পেড লৈ, হয়নে? গতিকে অপশ্যন 3 যিটো আছে এ পিকেক্স এণ্ড এ স্পেড, এইটো শুদ্ধ হৈ যাব, হয়নে? অৰ্থাৎ ইয়াত কৈছে যে এ পিকেক্স কেৱল এটা পিকেক্স লৈ প্ৰৱেশ কৰিছিল, গতিকে এইটো ভুল হ'ব কাৰণ এটা পিকেক্স আৰু এটা স্পেড লৈ প্ৰৱেশ কৰিছিল, হয়নে? আৰু ইয়াত কৈছে যে এ স্পেড কেৱল এটা স্পেড লৈ প্ৰৱেশ কৰিছিল নে? নহয়, এটা পিকেক্স আৰু এটা স্পেড লৈ প্ৰৱেশ কৰিছিল, হয়নে? গতিকে এই যিটো অপশ্যন আছে অপশ্যন 3 এ পিকেক্স এণ্ড এ স্পেড, এইটো শুদ্ধ হৈ যাব। গতিকে তোমালোকে উত্তৰ লিখিবা এ পিকেক্স এণ্ড এ স্পেড, ঠিক আছে? তাৰপিছত তোমালোকক চিট দিছে টম এণ্ড হাক টম আৰু হাকে দেখিছিল। কি দেখিছিল? 2 men entering the house, ঘৰত 2জন মানুহ প্ৰৱেশ কৰি থকা। 1 man entering the house, ঘৰত এজন মানুহ প্ৰৱেশ কৰি থকা। নেক্সট আছে জো entering the house, ঘৰত জো প্ৰৱেশ কৰি থকা। 3 thieves entering the house, 3জন চোৰ ঘৰত প্ৰৱেশ কৰি থকা। তো টম আৰু হাকে কি দেখিছিল? টম আৰু হাকে ঘৰত 2জন মানুহ প্ৰৱেশ কৰি থকা দেখিছিল, হয়নে? 2 men entering the house, এইটো শুদ্ধ হৈ যাব। এটা আছিলে জ আৰু এটা জৰ লগত গৈছিলে, ঠিক আছে? জ এটা কি আছিলে? এটা চোৰ আছিলে, হয়নে? তো এই যিটো ফাৰ্ষ্ট অপশ্যন টম এণ্ড হাক 2 men entering the house, ঠিক আছে? অৰ্থাৎ টম আৰু হাকে 2জন মানুহ ঘৰত প্ৰৱেশ কৰি থকা দেখিছিল। গতিকে তোমালোকে উত্তৰটো লিখিবা 2 men entering the house। ডিত আছে থেংক গড উই হেড এ নেৰো স্কেপ, হু ছেড দিছ টু হুম, ঠিক আছে? ধন্যবাদ ভগৱান আমি কোনোমতে বাচিলোঁ। হু ছেড দিছ টু হুম, এই কথাষাৰ কোনে কাক কৈছিল? প্ৰথম অপশ্যন টম ছেড ইট টু হাক, এই কথাষাৰ টমে হাকক কৈছিল। জো ছেড ইট টু হাক, জোয়ে হাকক কৈছিল। এই দুয়োটাই ভুল হয়, হয়নে? কাৰণ এই কথাটো কোনে কৈছিল? এই কথাটো হাকে টমক কৈছিল, হয়নে? নেক্সট আছে হাক ছেড টু জো, হাকে জোক কৈছিল, এইটো ভুল। নেক্সট আছে হাক ছেড টু টম, হাকে টমক কৈছিল, হয়, এইটো শুদ্ধ হ'ব, ঠিক আছে? এই গোটেইকেইটা ভুল আৰু এই অপশ্যন যিটো 4th আছে 4 নম্বৰ অপশ্যন, এইটো শুদ্ধ হয়। গতিকে তোমালোকে উত্তৰটো লিখিবা হাক ছেড ইট টু টম, এই কথাষাৰ হাকে টমক কৈছিল।
এতিয়া 2 নম্বৰত চোৱা ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰ তোমালোকক দিছে ৰিড দ্য ষ্টৰী এণ্ড আনসাৰ দ্য ফলোয়িং কুৱেশ্যনছ ব্ৰিফলি ইন ইউৰ own words ঠিক আছে তোমালোকক কাহিনীটো পঢ়িবলৈ দিছে আৰু কাহিনীটো পঢ়ি তলত দিয়া প্ৰশ্ন দুটাৰ উত্তৰ তোমালোকৰ নিজৰ ভাষাত দিবলৈ দিছে ঠিক আছে তো চোৱা তোমালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে what did Tom always dream of ঠিক আছে অৰ্থাৎ টমে সদায় কি সপোন দেখিছিল তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা Tom always dreamed of finding boxes of hidden treasure in haunted house ঠিক আছে অৰ্থাৎ টমে সদায় ভূত থকা ঘৰত লুকাই থকা ধনৰ বাকচ পোৱাৰ সপোন দেখিছিল ঠিক আছে haunted house মানে ভূতনি ঘৰ বা ভূত থকা ঘৰ ঠিক আছে তাৰপিছত বিট আছে what plan did Tom make with his friend Huck ঠিক আছে অৰ্থাৎ টমে তাৰ বন্ধু হাকৰ সৈতে কি পৰিকল্পনা কৰিছিল তোমালোকে ইয়াৰ আনসাৰত লিখিবা Tom with his friend Huck made a plan to go on a treasure hunt on a Saturday evening ঠিক আছে তাৰমানে টমে তাৰ বন্ধু হাকৰ সৈতে শনিবাৰে সন্ধিয়া লুকাই থকা গুপ্তধন বিচাৰি উলিয়াবলৈ এটা হান্টেড হাউস বা ভূত থকা ঘৰত গৈ খন্দাৰ প্লান কৰিছিল ঠিক আছে তো হেৰ উত্তৰটো লিখি লবা যে টম with his friend Huck made a plan to go on a treasure hunt on a Saturday evening ঠিক আছে এটা ধুনীয়াকৈ তোমালোকে কুৱেশ্যনটিৰ আনসাৰ লিখি লবা তাৰপিছত 3 নম্বৰৰ ইয়াত তোমালোকক দিছে let us learn some words and their meaning ঠিক আছে ইয়াত কিছুমান শব্দ দিয়া আছে আৰু শব্দবিলাকৰ অৰ্থ দিয়া আছে আৰু এইবিলাক তোমালোকক পঢ়ি শিকিবলৈ দিছে তো চোৱা প্ৰথম শব্দটো হৈছে মিডনাইট ঠিক আছে মিডনাইট মানে মাজ ৰাতি বা মাজ নিশা ঠিক আছে 12 o'clock at night ঠিক আছে অৰ্থাৎ ৰাতিৰ 12 বজা ৰাতিৰ 12 বজা কি বুলি কোৱা হয় মিডনাইট বুলি কোৱা হয় মাজ নিশা বুলি কোৱা হয় ঠিক আছে নেক্সট আছে হান্টেড হাউস মানে ভূত থকা ঘৰ ঠিক আছে এ হাউস ভিজিটেড বাই গোস্ট ঠিক আছে তাৰমানে ভূতে ভ্ৰমণ কৰা ঘৰ ঠিক আছে বা ভূত থকা ঘৰ নেক্সট আছে থিফ মানে হৈছে চোৰ ঠিক আছে থিফৰ ইংলিছ হৈছে আছামিজ হৈছে চোৰ ঠিক আছে এ পাৰ্সন হু ষ্টিলছ সামথিং ফ্ৰম আনাদাৰ পাৰ্সন অৰ প্লেচ ঠিক আছে আন ব্যক্তি বা ঠাইৰ পৰা কিবা চুৰি কৰা ব্যক্তিক আমি কি বুলি কওঁ চোৰ বুলি কওঁ ঠিক আছে আন ব্যক্তি বা বেলেগ কোনো ঠাইৰ পৰা কিবা বস্তু চুৰি কৰা ব্যক্তিক আমি কি বুলি কওঁ চোৰ বুলি কওঁ মানে অৰ্থাৎ থিফ বুলি কওঁ নেক্সট আছে ডিগ মানে খন্দা ঠিক আছে টু মেক এ হোল ইন দ্য গ্ৰাউণ্ড অৰ টু ৰিমুভ সামথিং ফ্ৰম দ্য গ্ৰাউণ্ড উইথ এ টুল ঠিক আছে নেক্সট আছে ষ্টেয়াৰকেছ মানে চিৰি এ ছেট অফ ষ্টেয়াৰ্ছ ইনচাইড এ বিল্ডিং ইনক্লুডিং দ্য পোষ্ট এণ্ড ৰেইলছ অ'কে নেক্সট আছে লেম মানে লেঙেৰা আনএবল টু ৱাক ৱেল বিকজ অফ এন ইঞ্জুৰি টু দ্য লেগ অৰ ফুট ঠিক আছে ভৰি বা ঠেঙত কিবা ইঞ্জুৰি হোৱাৰ বাবে যিয়ে খোজকাঢ়িব নোৱাৰে তাক আমি কি বুলি কওঁ লেঙেৰা বুলি কওঁ হয়নে নেক্সট আছে গ্ৰাম্পলেড ঠিক আছে কমপ্লেইণ্ট এবাউট সামথিং নেক্সট আছে টপলেড বিকেম আনষ্টাডি এণ্ড ফেল ডাউন নেক্সট আছে ৰেপ মানে মেৰিওৱা ঠিক আছে বা কাপোৰ বা কিবা বস্তুৰে কিবা এটা কভাৰ কৰি পেলোৱা টু কভাৰ সামথিং কমপ্লিটলি ইন পেপাৰ অৰ আদাৰ মেটেৰিয়েল ঠিক আছে পেপাৰ বা বেলেগ কোনো বস্তুৰে কিবা বস্তুক মেৰিয়াই পেলোৱাকেই ৰেপ বুলি কোৱা হয় ঠিক আছে ডাকি পেলোৱাকেই ৰেপ বুলি কোৱা হয় অৰ্থাৎ মেৰুৱাই পেলোৱা ঠিক আছে তো আই হোপ তোমালোকে শব্দবিলাকৰ অৰ্থ বুজি পাইছা আৰু যদি বুজি পোৱা নাই তোমালোকে ডিক্সনেৰী ইউজ কৰিব পাৰা বা তোমালোকে ভিডিঅ'ৰ যিখিনি পাৰ্টত এইখিনি ডিছকাছ কৰা হৈছে আলোচনা কৰা হৈছে শব্দ অৰ্থখিনি এইখিনি তোমালোকে আকৌ চাব পাৰা তেনেহ'লে তোমালোকৰ একেবাৰে শব্দ অৰ্থবিলাক একেবাৰে মুখস্থ হৈ যাব ঠিক আছে এতিয়া বিট চোৱা বিট তোমালোকক দিছে নাও ৰিৰাইট দ্য চেণ্টেঞ্চেছ এতিয়া বাক্যবিলাক পুনৰ লিখা ৰিপ্লেচিং দ্য আণ্ডাৰলাইন পাৰ্টছ ঠিক আছে আণ্ডাৰলাইন কৰা পাৰ্টখিনি ৰিপ্লেচ কৰি অৰ্থাৎ উঠুৱাই উইথ দ্য ৱৰ্ডছ ইউ লাৰ্ণ এবভ তুমি ওপৰত পঢ়ি অহা বা শিকি অহা শব্দবিলাকেৰে আণ্ডাৰলাইন কৰা পাৰ্টবিলাক ৰিপ্লেচ কৰি বাক্যবিলাক পুনৰ লিখিবলৈ দিছে তোমালোকক ঠিক আছে তাৰমানে এই যে আছে হাউচ ভিজিটেড বাই গোষ্ট এইটো কি বুলি কোৱা হয় হান্টেড হাউচ বুলি কোৱা হয় মানে গতিকে এই হাউচ ভিজিটেড বাই গোষ্ট এইখিনিৰ সলনি আমি ইয়াত কি লিখিম হান্টেড হাউচ বুলি লিখিম ঠিক আছে আৰু হান্টেড হাউচ লিখি আমি এই পুৰা চেণ্টেঞ্চটো আকৌ লিখি দিম ঠিক আছে অৰ্থাৎ এই যিটো আণ্ডাৰলাইন কৰা পাৰ্ট আছে অংশ আছে এইখিনি ৰিপ্লেচ কৰিব লাগিব ঠিক আছে কিহেৰে ৰিপ্লেচ কৰিব লাগিব ওপৰত শিকি অহা শব্দবিলাকেৰে ঠিক আছে তো চোৱা টম এণ্ড হাক চিলেক্টেড এ হান্টেড হাউচ ঠিক আছে ইয়াত কি আছে চোৱা ইয়াত আছে টম এণ্ড হাক চিলেক্টেড এ হাউচ ভিজিটেড বাই গোষ্ট ফৰ দেয়াৰ নিউ এডভেঞ্চাৰ ঠিক আছে ইয়াত যে আছে হাউচ ভিজিটেড বাই গোষ্ট এইখিনি সলনি ইয়াত লিখা হৈছে হান্টেড হাউচ ঠিক আছে অৰ্থাৎ ভূত থকা ঘৰ বা ভূতে ভ্ৰমণ কৰা ঘৰ ঠিক আছে
তো এইটো তোমালোকে এইটো লিখিবা টম এণ্ড হাক চিলেক্টেড এ হাণ্টেড হাউচ ফৰ দেয়াৰ নিউ এডভেঞ্চাৰ তাৰপিছত চোৱা 2 নম্বৰত আছে টম এণ্ড হাক started their journey at 12 o'clock at night ঠিক আছে ৰাতিৰ 12 বজাক কি বুলি কোৱা হয় ৰাতিৰ 12 বজাক মিডনাইট বুলি কোৱা হয় আমি ওপৰত অলৰেডি শিকি আহিছো মানে গতিকে ইয়াত যেটো 12 o'clock at night এখিনি আন্ডাৰলাইন কৰা আছে গতিকে আমি এখিনি ৰিপ্লেস কৰিম কি লিখিম আমি লিখিম মিডনাইট এখিনি জায়গাত আমি মিডনাইট লিখি দিম ঠিক আছে তোমালোকে এইটো লিখিবা টম এণ্ড হাক started their journey at midnight ঠিক আছে টম আৰু হাকে মাজৰাতি শিখতৰ জাৰ্নি ষ্টাৰ্ট কৰিছিল Okay, next case is what? Next is 3. 3 is the thief was trying to make a hole in the ground. ठीक है यात what? यात কি কৈছে the thief was trying to make a hole in the ground. ঠিক আছে চুৰটোৱে মাটিত এটা গাঁত খান্দিবলৈ চেষ্টা কৰি আছিল তো মাটিত গাঁত খন্দা কি বুলি কোৱা হয় dig বুলি কোৱা হয় হয়নে তো তোমালোকে উত্তৰ দি লিখিবা the thief was trying to dig. ঠিক আছে চুৰজনে খান্দিবলৈ চেষ্টা কৰি আছিল ইয়াত তোমালোকে dig বুলি লিখি দিলেই হ'ল Next আছে fourth আছে he saw a set of stairs including post and rails inside the haunted house তো এত কি বহিব এইখিনিৰ হলনি বহিব এটো staircase ঠিক আছে he saw a staircase Next আছে 5 আছে jo one of the two men was a person who steals things ঠিক আছে A person who steals things মানে যে ব্যক্তিয়ে বস্তু চুৰি কৰে তাক কি বুলি কোৱা হয় চুৰ বুলি কোৱা হয় আমি ওপৰত শিকি আহিছো মানে গতিকে তোমালোকে এইটো লিখিবা jo one of the two men was a thief ঠিক আছে next তোমালোকক সাইড দিছে arrange the jumbled sentences in the proper order to get the summary of the story Tom Sawyer ঠিক আছে তোমালোকক তলত যিবিলাক উল্টা-পাল্টাকৈ বাক্য দিছে এই বাক্যবিলাকক তোমালোকক প্ৰপাৰ অৰ্ডাৰত বা সঠিক ক্ৰমত সজাই লিখিবলৈ দিছে যাতে টম সয়াৰ নামৰ যেটো ষ্টৰী আছে বা কাহিনী আছে এই কাহিনীটো যাতে এটা সামাৰি পোৱা যায় তাৰপিছত দিছে ৰিৰাইট দ্য সেন্টেন্সেস বাক্যবিলাক পুনৰ লিখিবলৈ দিছে ইন দ্য কাৰেক্ট অৰ্ডাৰ ঠিক আছে সঠিক ক্ৰমত তোমালোকক বাক্যবিলাক পুনৰ লিখিবলৈ দিছে begin some of the sentences with then after that next and finally to show how the events happen ঠিক আছে তো তাৰ মানে ঘটনাবিলাক কাহিনীটোত কেনেকৈ ঘটিছে হেতু দেখুৱাবৰ কাৰণে তোমালোকক কিছুমান বাক্যৰ আৰম্ভণিত then after that next finally এইবিলাক লিখিবলৈ দিছে বা এইবিলাকেৰে বাক্যবিলাক আৰম্ভ কৰিবলৈ দিছে গতিকে চোৱা ইয়াত হেৰিবিলাক দিয়া আছে শব্দবিলাক দিয়া আছে উল্টা-পাল্টাকৈ দিয়া আছে they heard a voice outside next আছে two men entered the house next আছে Tom and Huck went out to find some teacher next আছে they started to dig at the place which Tom and Huck had chosen next আছে the two men left the place taking the box of the gold coins next আছে Tom and Huck hid themselves inside a room on the first floor next আছে the boys started to dig at a place inside the house next আছে they selected a broken down house ঠিক আছে তো এবিলাকক যদি সজাই পৰাই লিখা হয় বা প্ৰপাৰ অৰ্ডাৰত বা সঠিক ক্ৰমত যদি লিখা হয় তেনেহলে প্ৰথমে যেটো সি নম্বৰত বাক্য আছে ন এই বাক্যটো আহিব Tom and Huck went out to find some teacher ঠিক আছে টম আৰু হাক কিছুমান গুপ্তধন বিচাৰি উলিয়াবলৈ ঘৰৰ পৰা ওলাই গৈছিল এটো প্ৰথমে বহিব নেক্সট h2 বহিব after that তাৰ পিছত they selected a broken down house ইহতে এটা ভঙা সিঙা ঘৰ সিলেক্ট কৰিছিলে মানে গুপ্তধন বিচাৰি উলিয়াবলৈ ঠিক আছে তাৰ পিছত জিটো আহিব ঠিক আছে then the boys started to dig at a place inside the house তাৰ পিছত লৰাকেইটাই সেই ঘৰটোৰ ভিতৰত খান্দিবলৈ আৰম্ভ কৰিছিল নেক্সট আছে after that তাৰ পিছত they heard a voice outside হিহতে বাহিৰত এটা শব্দ শুনিবলৈ পাইছিল next f আহিব then Tom and Huck hid themselves inside a room on the first floor ঠিক আছে তেতিয়া টম আৰু হাকে হিহতক ফাৰ্স্ট ফ্লোৰৰ এটা ৰুমত লুকাই পেলাইছিল মানে নিজকে হিহতে লুকাই পেলাইছিল ঠিক আছে নেক্সট আহিব b next two men entered the house তাৰ পিছত মানুহ দুজন গলৈ মানে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল নেক্সট আছে they started to dig at the place which Tom and Huck had chosen ঠিক আছে টম আৰু হাকে যেটো ঠাইত খান্দি আছিল সেই সেম ঠাইত সেই মানুহ দুজনে
খান্দিবলৈ আৰম্ভ কৰিলে ফাইনেলি দ্য টু মেন লেফ্ট দ্য প্লেচ টেকিং দ্য বক্স অফ দ্য গোল্ড কইনছ ঠিক আছে তাৰপিছত সেই জেগাটো খান্দি মানুহ দুজনে এটা বক্স পালে যিটো বক্সত সোণৰ কইন আছিলে বা সোণৰ মুদ্ৰা আছিলে আৰু সেই সোণৰ মুদ্ৰাক লৈ ঘৰৰ পৰা সেই মানুহ দুজন ওলাই গৈছিল মানুহ দুজন কোন আছিল এজন আছিল জো আৰু এজন আছিল জনৰ লগৰীয়া যিজন এজন লেঙেৰা আছিল আৰু অলপ চুটি আছিল ঠিক আছে শৰ্ট টাইপৰ আছিল এতিয়া 5ত চোৱা তোমালোকক 5ৰ এড দিছে ৱৰ্ক ইন পেয়াৰ্ছ অৰ্থাৎ তোমালোকক দুজন হেৰি একেলগ হৈ কাম কৰিবলৈ দিছে ঠিক আছে অৰ্থাৎ তলত দিয়া এক্টিভিটিবিলাক কৰিবলৈ দিছে টেক টাৰ্নছ এণ্ড আস্ক ইউৰ পাৰ্টনাৰ টু আনচাৰ কুৱেশ্যনছ লাইক দ্য ওৱানছ গিভেন বিল' ঠিক আছে তো তলত দিয়া প্ৰশ্নবিলাকৰ দৰে তোমালোকৰ ফ্ৰেণ্ডবিলাকক প্ৰশ্ন সুধিবলৈ দিছে ঠিক আছে আৰু সেই প্ৰশ্নবিলাকৰ আনচাৰ দিবলৈ দিছে তো চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ষ্টৰী ডিড ইউ ৰিড লাষ্ট মান্থ ঠিক আছে অৰ্থাৎ যোৱা মাহত তুমি কোনটো কাহিনী পঢ়িছিলা তো সেইটো তোমালোকেহে জানিবা তোমালোকে যোৱা মাহত কোনটো কাহিনী পঢ়িছিলা তো তোমালোকে যোৱা মাহত যোনটো কাহিনী পঢ়িছিলা সেই কাহিনীটোৰ নাম লিখিবা ঠিক আছে ফৰ এক্সাম্পল মই ইয়াত এই যিটো কাহিনী আছে টম সয়াৰ এই কাহিনীটোৰ নাম মই লিখি দিছোঁ দ্য লাষ্ট মান্থ আই ৰিড দ্য ষ্টৰী অফ টম এণ্ড হাক নেক্সট আছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টৰী কাহিনীটোৰ নাম কি দ্য নেম অফ দ্য ষ্টৰী ইজ টম সয়াৰ ঠিক আছে কাহিনীটোৰ নাম হৈছে টম সয়াৰ নেক্সট আছে হু ইজ দ্য অথৰ এই যিটো টম সয়াৰ নামৰ কাহিনী আছে এই কাহিনীটোৰ অথৰ কোন অৰ্থাৎ লিখক কোন তো আনচাৰ দি লিখিবা অথৰ্ছ নেম ইজ নট গিভেন একচুৱেলি এই যিটো টম সয়াৰ নামৰ কাহিনী আছে ন তোমালোকৰ কিতাপত এই কাহিনীটোৰ যিটো লিখকজনৰ নাম কাহিনীটোত দিয়া নাই ঠিক আছে আৰু তোমালোকে যোৱা মাহত যোনটো কাহিনী পঢ়িছিলা সেইটোত হ'ব পাৰে দিয়া আছে যদি দিয়া থাকে তেনেহ'লে তোমালোকে অথৰৰ নাম অৰ্থাৎ লিখকৰ নাম আনচাৰ দি লিখি দিবা নেক্সট আছে হোৱাট ইজ দ্য ষ্টৰী এবাউট ঠিক আছে অৰ্থাৎ কাহিনীটো কিহৰ বিষয়ে তো তোমালোকে আনচাৰ দি লিখিবা দ্য ষ্টৰী ইজ এবাউট হাণ্টিং হিডেন টিজাৰ ঠিক আছে নেক্সট আছে হুইচ কেৰেক্টাৰ ইন দ্য ষ্টৰী ইউ লাইকড মষ্ট ঠিক আছে কাহিনীটোত থকা কোনটো চৰিত্ৰ বা কোনটো কেৰেক্টাৰ তুমি বেছি ভাল পাইছা সেইটো তোমালোকক সুধিছে তো আনচাৰ দি লিখিবা ইন দ্য ষ্টৰী আই লাইকড দ্য কেৰেক্টাৰ অফ দ্য টম মষ্ট ঠিক আছে কাহিনীটোত মই টমৰ কেৰেক্টাৰটো আটাইতকৈ বেছি ভাল পাইছোঁ নেক্সট হু ৱাজ দ্য কেৰেক্টাৰ ইন দ্য ষ্টৰী ইউ ডোণ্ট লাইক ঠিক আছে অৰ্থাৎ কাহিনীটোত থকা কোনটো কেৰেক্টাৰ তুমি একেবাৰে ভাল পোৱা নাই উত্তৰ দি লিখিবা ইন দ্য ষ্টৰী আই ডিডণ্ট লাইক দ্য কেৰেক্টাৰ অফ জো ঠিক আছে কাহিনীটোত মই জোৰ কেৰেক্টাৰটো একেবাৰে ভাল পোৱা নাই তাৰপিছত বিট চোৱা বিট তোমালোকক দিছে নাও ৰাইট এ পেৰাগ্ৰাফ অন এ ষ্টৰী ইউ হেভ ৰিড ইন ইউৰ অ'ন ৱৰ্ডছ ঠিক আছে তোমালোকে পঢ়া কাহিনীৰ এটা পেৰাগ্ৰাফ তোমালোকৰ নিজৰ ভাষাত লিখিবলৈ দিছে গতিকে তোমালোকে উত্তৰ দি এইদৰে লিখিবা এ ষ্টৰী আই হেভ ৰিড নাও ইজ টম সয়াৰ I have written the following paragraph from the story ঠিক আছে এইখিনি তোমালোকে ওপৰত লিখি তাৰপিছত এনেকৈ পেৰাগ্ৰাফটো লিখি দিবা টম was a boy interested in adventure ইয়াত যিটো সয়াৰ আছে এইখিনি তোমালোকে লিখিব নালাগে ঠিক আছে Tom was a boy interested in adventure he always dreamed of doing some adventurous deeds. One day evening he and his friend Huck went to a haunted house in search of hidden money. There they started digging the floor of the house in a particular place. In the meantime, two men came to the house. Tom and Huck were frightened and ran upstairs to hide in a room. The two men were thieves. They saw something had dug the ground, so they decided to continue digging in that place. After some time, they found a box full of gold. They took the treasure and ran away. Okay, তো এটা তোমালোকে ধুনীয়াকৈ কুৱেশ্যনটোৰ আনচাৰ লিখি ল'বা আৰু তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকৰ যদি কোনো কুৱেশ্যন থাকে তোমালোকে যদি কিবা বুজি পোৱা নাই তেনেহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা ঠিক আছে এতিয়া 6 নম্বৰৰ এড চোৱা তোমালোকক 6 নম্বৰৰ এড দিছে ৰিড দ্য ফলোইং সেন্টেন্সেছ অৰ্থাৎ তলত দিয়া বাক্যবিলাক পঢ়া উই ইউজ দেম জেনেৰেলি ৱাইল গিভিং ডিৰেকশ্যনছ টু ছামৱান ঠিক আছে আমি সাধাৰণতে কাৰোবাক নিৰ্দেশনা দিওঁতে এইবোৰ বাক্য ব্যৱহাৰ কৰোঁ ৰিমেম্বাৰ দিজ আৰ কল্ড ইম্পাৰেটিভ সেন্টেন্সেছ মনত ৰাখিবা যে এইবিলাকক ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় ঠিক আছে
তো ছাত্ৰ-ছাত্ৰীসকল ইম্পাৰেটিভ সেন্টেন্স বুলি ক'লে কোনবিলাক সেন্টেন্সক বুজাই জানানে যিবিলাক সেন্টেন্সৰ দ্বাৰা বা যিবিলাক বাক্যৰ দ্বাৰা কাৰোবাক আদেশ দিয়া হয় বা অনুৰোধ কৰা হয় বা উপদেশ দিয়া হয় সেই বাক্যবিলাকক বা সেই সেন্টেন্সবিলাকক ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় ঠিক আছে যেনেকৈ নেকি গো দেয়াৰ তালৈ যোৱা কাম হিয়াৰ ইয়ালৈ আহা প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ মোক অনুগ্ৰহ কৰি এগিলাছ পানী দিয়া এইবিলাক হৈছে ইম্পাৰেটিভ সেন্টেন্স ঠিক আছে ইয়াত কেইটামান তোমালোকক ইম্পাৰেটিভ সেন্টেন্স দিছে গো ষ্ট্ৰেট অৰ্থাৎ সিধা যোৱা ৱাক টু দ্য ৰোড ৰাস্তাত খোজ কঢ়া টাৰ্ণ টু ইউৰ লেফ্ট ঠিক আছে অৰ্থাৎ বাওঁফালে ঘূৰা ৱাক টু দ্য নৰ্থ ঠিক আছে তো নেক্সট আছে অপেন দ্য গেট এণ্ড দেয়াৰ ইউৰ এইবিলাক হৈছে ইম্পাৰেটিভ সেন্টেন্স তাৰপিছত ইয়াত তোমালোকক বিট দিছে বিট এটা হেৰি দিছে এইটো এটা হাণ্টেড হাউচ হয় ঠিক আছে অৰ্থাৎ ভূত থকা ঘৰ হয় আৰু এইটো এটা মানুহৰ ঘৰ হয় ঠিক আছে ইয়াত তোমালোকক এই গড়টোৰ পৰা এই ভূত থকা গড়টোৰ পৰা ওলাই এই গড়টোলৈ যাবৰ কাৰণে কোনবিলাক বাক্য ব্যৱহাৰ কৰিব লাগিব সেইটো কৈছে ইয়াত চ' ইয়াত ধুনীয়াকৈ কোৱা আছে যে নাও ইউজ চাম চেণ্টেন্সেছ লাইক দ্য ওৱান ইউ হেভ জাষ্ট লাৰ্ণ টু হেল্প ইউৰ ফ্ৰেণ্ড টু ফাইণ্ড দ্য ৱে হোম ফ্ৰম দ্য হাণ্টেড হাউচ ঠিক আছে তো যদি তুমি তোমাৰ বন্ধুক এই গড়ৰ পৰা এই হাণ্টেড হাউচৰ পৰা গড়লৈ যোৱাত সহায় কৰিব বিচৰা তেনেহ'লে কোনবিলাক বাক্য ব্যৱহাৰ কৰিব লাগিব সেই বাক্যবিলাক তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো মই তোমালোকৰ কাৰণে বাক্যবিলাক ধুনীয়াকৈ ইয়াত লিখি থৈছোঁ তো ইয়াৰ পৰা চাইছে লিখিবা তো ফাৰ্ষ্ট যিটো বাক্য আছে এইটো হ'ব কাম আউট ফ্ৰম দ্য হাণ্টেড হাউচ ঠিক আছে নেক্সট লিখিবা এণ্ড কাম ষ্ট্ৰেইট টু দ্য চাউথ ঠিক আছে পোনপ্ৰথমে গড়টোৰ পৰা ওলাই আহিব লাগিব হয়নে গড়টোৰ পৰা ওলাই এনেকৈ মানে দক্ষিণফালে আহিব লাগিব হয়নে চাউথ মানে দক্ষিণফালে আহিব লাগিব আৰু তাৰপিছত চাৰিআলি পোৱা যাব এই কথাটো নেক্সট চেণ্টেন্সত কোৱা হ'ব যে হোৱেন ইউ ৰিচ চাৰিআলি যেতিয়া তুমি চাৰিআলি আহি পাবা টাৰ্ণ ৰাইট অৰ্থাৎ সোঁফালে ঘূৰিব লাগিব টু ৱেষ্ট এণ্ড গ' ষ্ট্ৰেইট ঠিক আছে চাৰিআলি পোৱাৰ পিছত কোনফালে ঘূৰিব লাগিব সোঁফালে ঘূৰিব লাগিব আৰু সোঁফালে ঘূৰিব লাগিব সোঁফালে ঘূৰি পশ্চিমফালে যাব লাগিব ঠিক আছে পশ্চিমফালে চিধা যাব লাগিব তো তোমালোকে এইবিলাক হেৰি কৰিবা মই ইয়াত কেৱল পঢ়ি আছোঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব হয়নে ইয়াত চোৱা ইউ উইল চি হে কুইন পাৰ্ক অন ইউৰ লেফ্ট ঠিক আছে তুমি তোমাৰ লেফ্ট ছাইডত অৰ্থাৎ বাওঁফালে এটা ৰাণীৰ পাৰ্ক দেখিবলৈ পাবা এণ্ড গ্ৰীণ ফৰেষ্ট অন ইউৰ ৰাইট ছাইড আৰু তুমি তোমাৰ ৰাইট ছাইডত বা সোঁফালে এটা সেউজীয়া ফৰেষ্ট অৰ্থাৎ অৰণ্য দেখিবলৈ পাবা অন ৰিচিং গ্ৰীণ ফৰেষ্ট চাৰিআলি টেক ৰাইট এণ্ড গ' অন নেক্সট যিটো শেষৰ চেণ্টেন্স হ'ব এইটো হ'ব গ' ষ্ট্ৰেইট অৰ্থাৎ চিধা যোৱা অন ইউৰ জাৰ্ণি ইউ will cross Lotus Lake on your left and Sun Mountain on your right. Go ahead. After crossing the Sun Mountain, you will be at your home. Open the gate and there you are. ঠিক আছে এই পাঁচটা বাক্যৰে তোমালোকৰ ফ্ৰেণ্ডক ভূত থকা ঘৰৰ পৰা একেবাৰে নিজৰ ঘৰলৈ যোৱাত সহায় কৰিব পাৰিবা ঠিক আছে তাৰপিছত 7 নম্বৰত দিছে লেটছ লাৰ্ণ সাম টাইপছ অফ সেন্টেন্সেছ ইয়াত তোমালোকক কিছুমান প্ৰকাৰৰ বাক্য শিকিবলৈ দিছে চোৱা উই ইউজ সেন্টেন্সেছ টু পাৰফৰ্ম চাৰ্টেন ফাংচনছ ঠিক আছে অৰ্থাৎ আমি কিছুমান বিশেষ কাম কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁ অৰ্থাৎ আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে বাক্য ব্যৱহাৰ কৰোঁ ডিপেণ্ডিং অন দ্য ফাংচন উই হেভ ডিফাৰেণ্ট টাইপছ অফ সেন্টেন্সেছ ঠিক আছে অৰ্থাৎ আমি বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ বাক্য ব্যৱহাৰ কৰোঁ বা আমি আমাৰ বেলেগ বেলেগ মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে আমি বেলেগ বেলেগ বাক্য ব্যৱহাৰ কৰোঁ ইজি মানে যেনে ঠিক আছে ইয়াত দুটা বাক্য দিছে তোমালোকক টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ ঠিক আছে অৰ্থাৎ টম দুঃসাহসিক কৰ্মৰ প্ৰতি আকৰ্ষিত আছিল নেক্সট আছে টম এণ্ড হাক ইণ্টাৰ দ্য হাউচ অৰ্থাৎ টম আৰু হাক ঘৰত প্ৰৱেশ কৰিছিল ঠিক আছে এই দুটা বাক্যই কিবা এটা ঘটনা বা কিবা এটা হোৱাৰ কথা কৈছে হয়নে ইয়াত চোৱা দিজ টু চেণ্টেন্সেছ আৰ এছাৰেটিভ চেণ্টেন্সেছ এই বাক্য দুটা হয় বুজোৱা বাক্য অৰ্থাৎ এছাৰেটিভ চেণ্টেন্স দে ষ্টেট ছামথিং অৰ গিভ আছ সাম ইনফৰমেশ্যন ঠিক আছে এই দুটা বাক্য এছাৰেটিভ চেণ্টেন্স বুলিলে কি বুজা জানানে যিবিলাক বাক্যই কিবা এটা হোৱা বুজায় সেইবিলাক বাক্যক এছাৰেটিভ চেণ্টেন্স বুলি কোৱা হয় আৰু অসমীয়াত কোৱা হয় হয়বোধক বাক্য ঠিক আছে যেনেকৈ নেকি মোৰ এটা কলম আছে আই হেভ এ পেন বাক্যটোৱে কিবা এটা হোৱা বা কিবা এটা থকাৰ কথা বুজাইছে হয়নে আৰু যদি এনেকৈ কোৱা হয় যে আই হেভ ন' পেন মোৰ কলম নাই তেনেহ'লে এই বাক্যটোৱে কিবা থকা বা কিবা হোৱা বুজাবনে নবুজাব তেতিয়াহ'লে সেইটো হৈ যাব নেগেটিভ চেণ্টেন্স ঠিক আছে তো এইটো কি এই দুটা বাক্য হৈছে এছাৰেটিভ চেণ্টেন্সৰ বহুত এক্সাম্পল আছে যেনেকৈ নেকি আই হেভ এ ফোন আই হেভ এ বুক আই হেভ এ পেন
আই এম গোয়িং টু স্কুল এইবিলাক হৈছে এছাৰ্টিভ চেণ্টেন্স নেক্সট চোৱা নেক্সট তোমালোকক দিছে হিয়াৰ আৰ টু আদাৰ চেণ্টেন্সেছ ইয়াত বেলেগ দুটা বাক্য তোমালোকক দিছে হেভ ইউ থট অফ দ্য পিকেক্স অৰ্থাৎ তুমি পিকেক্সৰ বিষয়ে বা পিকেক্সৰ কথা ভাবিছানে হু ব্ৰট দেম হিয়াৰ কোনে ইয়ালৈ আনিছিল চোৱা এই দুটা বাক্যৰ শেষৰ ফালে এই প্ৰশ্নবোধক চিনটো আছে হয়নে যিবিলাক বাক্যৰ শেষৰ ফালে প্ৰশ্নবোধক চিন থাকিব সেইবিলাক বাক্য হ'ব ইণ্টাৰোগেটিভ চেণ্টেন্স অৰ্থাৎ প্ৰশ্নসূচক বা প্ৰশ্নবোধক বাক্য sentences C and D are interrogative sentences they are used to ask questions ঠিক আছে তাৰমানে যিবিলাক বাক্য কুৱেশ্যন সুধিবৰ কাৰণে ব্যৱহাৰ কৰা হয় সেই বাক্যবিলাকক ইণ্টাৰোগেটিভ চেণ্টেন্স বুলি কোৱা হয় অৰ্থাৎ প্ৰশ্নবোধক বাক্য বুলি কোৱা হয় ওকে তাৰপিছত আছে হিয়াৰ আৰ টু আদাৰ চেণ্টেন্সেছ ইয়াত বেলেগ দুটা চেণ্টেন্স দিছে তোমালোকক ইট আছে ৰিড দ্য ষ্টৰী কাহিনীটো পঢ়া এইটো এটা অৰ্ডাৰ হয়নে নেক্সট আছে চুইচ অন দ্য লাইট প্লিজ এইটো এটা কি হয় এইটো এটা ৰিকুৱেষ্ট হয় তো যিটো বাক্যই ৰিকুৱেষ্ট কৰা বুজায় বা অৰ্ডাৰ দিয়া বুজায় বা কিবা এডভাইচ দিয়া বুজায় সেই বাক্যটো কি হ'ব ইম্পাৰেটিভ চেণ্টেন্স হ'ব ঠিক আছে গতিকে এইবিলাক ইম্পাৰেটিভ চেণ্টেন্স ইয়াত কৈছে যে দিছ চেণ্টেন্সেছ আৰ ইনষ্ট্ৰাকশ্যনছ অৰ অৰ্ডাৰ অৰ ৰিকুৱেষ্ট দে আৰ কল্ড ইম্পাৰেটিভ চেণ্টেন্সেছ ঠিক আছে তাৰপিছত আছে নাও লুক এট টু আনাদাৰ চেণ্টেন্সেছ ইয়াত তোমালোকক বেলেগ দুটা বাক্য দিছে হোৱাট এ বিউটিফুল পিকচাৰ কি যে সুন্দৰ ছবি নেক্সট আছে হাউ লাভলি দ্য পিকচাৰ ইজ ছবিখন কিমান মৰম লগা These sentences express strong feelings or emotions. They are called exclamatory sentences. ঠিক আছে এইবিলাকক এক্সক্লামেটৰী চেণ্টেন্স বুলি কোৱা হয় কাৰণ এইবিলাকে মনৰ ষ্ট্ৰং ফিলিংছ বা ইম'শ্যনছ এক্সপ্ৰেছ কৰে ঠিক আছে সেইকাৰণে ইহঁতক এক্সক্লামেটৰী চেণ্টেন্স বুলি কয় তো আই হোপ তোমালোকে চেণ্টেন্সৰ বিষয়ে কিছু ধাৰণা পাইছা ইয়াত তোমালোকক আঠত কিছুমান খেতিয়কে ব্যৱহাৰ কৰা সঁজুলিৰ নাম দিছে হিয়াৰ আৰ এ ফিউ টুলছ ইউজড বাই ফাৰ্মাৰ্ছ লাৰ্ণ দেয়াৰ নেমছ আৰু এইবিলাকৰ নাম তোমালোকক দিছে এইটো পিকেক্স হয় এইটো এক্স হয় এইটো স্পেড হয় এইটো ট্ৰায়েল হয় এইটো হ হয় ঠিক আছে এইটো কোৰ হয় এইটো কোৰশাল হয় কুঠাৰ এইটো স্পেড ঠিক আছে তো তোমালোকে এইবিলাকৰ নাম পঢ়ি মনত ৰখাবলৈ চেষ্টা কৰিবা তাৰপিছত 9 নম্বৰত আছে আইডেণ্টিফাই দ্য ডিফাৰেণ্ট টাইপছ অফ চেণ্টেন্সেছ এণ্ড ৰাইট হোৱাট দে আৰ কল্ড ঠিক আছে ইয়াত কৈছে যে বিভিন্ন ধৰণৰ বাক্য চিনাক্ত কৰি সেইবোৰক কি বুলি কোৱা হয় লিখা তো ফাৰ্ষ্ট চেণ্টেন্সটো হৈছে টম এণ্ড হাগ ডিচাইডেড টু গ' অন এ ট্ৰিজাৰ হাণ্ট এইটো কি হয় এইটো এটা এছাৰেটিভ চেণ্টেন্স হয়নে হয়বোধক বাক্য হয় নেক্সট আছে গ' এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰিজাৰ জ' এইটো কি হয় এইটো ইম্পাৰেটিভ চেণ্টেন্স হয় কাৰণ ইয়াত এটা কৰা হৈছে অৰ্ডাৰ দিয়া হৈছে হয়নে নেক্সট আছে হু বাৰিড দ্য বক্স ইন দিছ হাউচ এইটো কি হয় এইটো এটা কুৱেশ্যন হয় ইয়াত চোৱা কুৱেশ্যন মাৰ্ক আছে গতিকে এইটো ইণ্টাৰগ্ৰেটিভ চেণ্টেন্স হ'ব নেক্সট আছে টম এণ্ড হাগ ৰেন ডাউন ষ্টেয়াৰ্ছ এইটো এছাৰেটিভ চেণ্টেন্স হ'ব নেক্সট আছে ডিগ দ্য গ্ৰাউণ্ড এইটো কি এইটো এটা অৰ্ডাৰ ইয়াত এটা অৰ্ডাৰ দিয়া হৈছে হয়নে অৰ্থাৎ মাটি খন্দা তো সেইটো কি হ'ব এইটো ইম্পাৰেটিভ চেণ্টেন্স হ'ব অৰ্থাৎ আদেশ উপদেশ বা অনুৰোধসূচক বাক্য নেক্সট আছে দ্য বইজ বিগেন টু ব্ৰিথ মোৰ ইজিলি এইটো এছাৰেটিভ চেণ্টেন্স হ'ব ঠিক আছে তোমালোকে আনচাৰ দি এছাৰেটিভ চেণ্টেন্স বুলি লিখি দিবা তাৰপিছত জিত আছে লেটছ চাৰ্চ দ্য হাউচ এইটো ইম্পাৰেটিভ চেণ্টেন্স হ'ব নেক্সট আছে আছে অহ ইটছ এ গ্ৰেট ডিছকভাৰী এইটো কি হ'ব এইটো এক্সক্লামেটৰী চেণ্টেন্স হ'ব ঠিক আছে নেক্সট আছে থেংক গড উই হেড এ নেৰ' স্কেপ এইটো কি হ'ব এইটো অপটেটিভ চেণ্টেন্স হ'ব নেক্সট আছে দ্য টু মেন ক্ৰাইড আউট ইন জয় এইটো কি হ'ব এইটো এছাৰেটিভ চেণ্টেন্স হ'ব তোমাৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা যোনে